শাৰদীয় বতৰ নলবাৰীবাসীলৈ সুখবৰ বিশাল খাদ্য সম্ভাৰেৰে আজিৰে পৰা মুকলি হ'ল জিৰণি ৰেষ্টুৰেণ্ট মুকলি কৰিলে এসময়ৰ জাতীয়তাবাদী নেতা বৰ্তমানৰ সফল ব্যৱসায়ী সমাজ সংগঠক দিগন্ত মিশ্ৰই ইত্যাদি এটু জেডৰ মুখ্য সম্পাদক প্ৰণৱ কুমাৰ ডেকাই আধৰা অনুষ্ঠানটো শুভ উদ্বোধন কৰি দিগন্ত মিশ্ৰই কয় যে জিৰণি এটি সুন্দৰ নামাকৰণেৰে স্থানীয় যুৱক অভিনেতা ৰূপম চক্ৰৱৰ্তীয়ে যি সাহস আৰু উদ্যমেৰে এই খাদ্য সম্ভাৰৰ ব্যৱসায় আৰম্ভ কৰিলে আমি শলাগ ল'ব লাগিব আৰু লগতে উন্নত মানৰ খাদ্যৰে মানুহৰ মন জয় কৰিবলৈ চেষ্টা কৰিব লাগিব ইয়াৰ পিছত খাৰজাৰা আশ্ৰম সমিতিৰ সম্পাদক বিশিষ্ট সমাজসেৱক ৰমেন তালুকদাৰে ৰেষ্টুৰেণ্টখনৰ প্ৰচাৰৰ ক্ষেত্ৰত সকলোকে সহায় কৰিবলৈ আহ্বান জনায় আৰু ৰেষ্টুৰেণ্টৰ কৰ্তৃপক্ষক চাফ চিকুণৰ প্ৰতি লক্ষ্য ৰাখিবলৈ পৰামৰ্শ দিয়ে অনুষ্ঠানত ইত্যাদি এটু জেডৰ মুখ্য সম্পাদক প্ৰণৱ কুমাৰ ডেকা কাৰ্যবাহী সম্পাদক ননীগোপাল বৰ্মন সাংবাদিক সুনু সঞ্জয় সম্বৰ্ধনা জনোৱা হয় অনুষ্ঠানত উপস্থিত থাকে ব্ৰজেন নাৰায়ণ শৰ্মা কিশোৰ চক্ৰৱৰ্তী ৰেখা চক্ৰৱৰ্তী দিলীপ তালুকদাৰ ধৰ্মেন্দ্ৰ ভট্টাচাৰ্য জিৰণি নামৰ এই যিখন ৰেষ্টুৰেণ্ট আমাৰ ৰূপমে বহুত দিনৰ পৰা কৰি আছিল যে এখন কিবা এটা কৰোঁ ৰেষ্টুৰেণ্ট এখন খোলোঁ ক'ত কৰিলে ভাল হ'ব গতিকে প্ৰথমৰ পৰাই মই জড়িত হৈয়ে আছোঁ যে এই ঠাইটো আমি নিৰ্বাচন কৰিলোঁ নিৰ্বাচন কৰাৰ পিছত ৰূপম আৰু কিশোৰ আৰু মোৰ বন্ধু ব্ৰজেশ্বৰ বা তিনিও লগ লাগি এই ৰেষ্টুৰেণ্টখনৰ গোটেইখিনি কাম আগবঢ়াইছে আৰু আজিৰ এই ফাইনেল যিটো ৰূপে ফাইনেল ৰূপটো আমি দেখা পাইছোঁ খুব ধুনীয়া লাগিছে ৰেষ্টুৰেণ্টখনৰ কিতাপ আৰু শাৰদীয় বতৰত আমাৰ নিজৰ ঠাই খাৰজাৰাৰ ওপৰত ইমান ধুনীয়াকৈ ৰেষ্টুৰেণ্টখন খোলাৰ সিদ্ধান্ত লোৱাৰ বাবে মই প্ৰথমতে দিনকে ধন্যবাদ জনাইছোঁ যে আমাৰ এই চখটো বাছি লৈছে আমাৰ এই চখটোত আচলতে এইটো এটা অভাৱো আছিল যে আমাৰ ইয়াৰে আমাৰ এইখিনি বহুত বাসিন্দা বহুত ৰেচিডেঞ্চিয়েল এৰিয়া গতিকে এই ৰেচিডেঞ্চিয়েল এৰিয়াটোত কিছু ৰেষ্টুৰেণ্টৰ অলপ অভাৱ আছিলে মানে ফাষ্ট ফুড বা ইভিনিং স্নেক্স বুলি যিটো হয় ল'ৰা ছোৱালী তেনেকুৱা ধৰণৰ এটা ব্যৱস্থা অভাৱ আছিলে যিটো এই জিৰণি আজি ইয়াতে সংযোগ হোৱাৰ লগে লগে অভাৱটো পূৰণ হ'ল মই বহুত বেছি দিবলৈ নকওঁ ৰেষ্টুৰেণ্ট এখন খুলিলে বহুত বিভিন্ন ধৰণৰ চেলেঞ্জ থাকে সেই চেলেঞ্জটো আমি পাৰ কৰিব লাগিব বিশেষকৈ দেখিছোঁ আজি যে ফুড আহিছে চবতকৈ ডাঙৰ বস্তুটোৱে হ'ল ৰেষ্টুৰেণ্টৰ যে যিটো ফুড কোৱালিটি এইটো মেইনটেইন হ'ব লাগিব প্ৰথম দিনৰ পৰাই ফুড কোৱালিটিটো যদি আমি মেইনটেইন কৰিব পাৰোঁ তেতিয়াহ'লে গ্ৰাহকক আকৰ্ষণ কৰিব পৰা যায় আমি দেখিছোঁ যে বহুত সৰু সৰু ৰেষ্টুৰেণ্টৰ পৰাই পিছত গৈ পেলাই চেইন ৰেষ্টুৰেণ্ট খুলিব পৰা এটা পৰিৱেশ আহে সেই ব্যক্তিজনে যদি যিজনে কষ্ট কৰে বা তেওঁ কোৱালিটিটো মেইনটেইন কৰে তেতিয়া হয়তো এখনৰ পৰা গৈ পেলাই 4-5খন 10খন ৰেষ্টুৰেণ্টলৈকেও সম্প্ৰসাৰণ কৰা বিভিন্ন ধৰণৰ এইখিনি কথা কৈছে সঁচাকৈ শলাগ ল'ব লাগিব আচলতে ৰেষ্টুৰেণ্টখনৰ নামটো জিৰণি সঁচাকৈ ভাল লাগিছে এটা মনোগ্ৰাহী হৈছে মানে হৃদয়ত সাজ বহি গৈছে আৰু এই জিৰণিখন চলাব লাগিব আমি জনসাধাৰণে চলাব লাগিব ইয়াত আহিব লাগিব আৰু ভাল খাদ্য যাতে এওঁলোকে দিয়ে সেইটো আমি জনসাধাৰণে লক্ষ্য ৰাখিব লাগিব আৰু গোটেই চাবি কাঠি থাকিব আমাৰ হাততে সেইকাৰণে সকলোৱে আহক জিৰণিত অকণমান সময় খন্তেক জিৰণি লৈ চাহ এটোপাল খাওক আনন্দ প্ৰকাশ কৰিছোঁ আৰু ৰূপমৰ এই ভাইটি আহি ৰূপমে কৈছিল দাদা এখন কৰিব লাগিব এখন তেনেকুৱা ঠিক আছে মই তাক কৈছোঁ যে আচলতে তুমি কৰিবা বেপাৰৰ যিটো মনোভাৱ সেই মনোভাৱটো লৈ কৰিব লাগিব যদি সেই যে মনোভাৱ আছে তেতিয়াহ'লে মই তোমাক এই ৰুমটো মই দিম এইটো আচলতে এই ৰুমটোত মই মোৰ হাৰ্ডৱেৰৰ এই চেম্বাৰটো কৰা কথা আছিল এওঁ যেতিয়া আগবাঢ়ি আহিল যে নহয় মই তেওঁকে দিওঁ সেইমতে তেওঁক দিলোঁ আৰু আপোনালোকে গোটেইখিনি সহযোগ আগবাঢ়ক আমাৰ প্ৰণৱ ডাঙৰীয়াই কৈছে প্ৰণৱ ডাঙৰীয়াই যে আচলতে যিটো আমাৰ খাদ্যৰ যিটো ব্যৱস্থা এই ব্যৱস্থা সুন্দৰ হ'ব লাগিব তেতিয়া মানুহ আহিব আৰু সকলোকে মই অনুৰোধ ৰাখিছোঁ আপোনালোকে সকলোৱে ইয়াতে আহক আৰু আমাৰ এই কণ মহিলাহঁতক কৈছোঁ যে আজিকালি ফেচবুকত আজিৰ এই প্ৰগ্ৰেমটো তোমালোকে দি দিয়া তোমালোকৰ ফেনগিলানে গম পাব চব আহিব ইয়াতে এইখিনি কৈছোঁ আৰু এইখনৰ তাৰমানে উন্নতি কামনা কৰি মই শুভেচ্ছা যাচি মোৰ ভাষণ সামৰি মাৰিছোঁ শাৰদীয় শুভেচ্ছা গ্ৰহণ কৰিব গতিকে নলবাৰীবাসী ৰাইজক মই শাৰদীয় শুভেচ্ছা মোৰ ফালৰ পৰাও জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ সময়তে এটা মানে মোৰ ফালৰ পৰা এখন নতুন এটা গিফ্ট শাৰদীয় গিফ্ট জিৰণি ৰেষ্টুৰেণ্টখন মই আজি শুভ উদ্বোধন কৰিছোঁ গতিকে ইয়াত আমাৰ ফাষ্ট ফুড আইটেমৰ লগতে
ৰাতিপুৱাৰ ব্ৰেকফাষ্টত ধৰক স্পেচিয়েল চাহৰ ব্যৱস্থা আছে চাহটো মানে এনি টাইম চলি থাকিব চাহটো আৰু লগত পৰঠাৰ পৰা আমাৰ পুৰি ইত্যাদি বস্তু আকৌ লগতে ফাষ্ট ফুড আইটেমটোৰ ভিতৰত ম'ম' থাকিব চিকেন ম'ম' পৰ্ক ম'ম' ভেজ ম'ম' তাৰপিছত চিজ ম'ম' থাকিব চিকেন ৰ'ল থাকিব আপোনাৰ চাওমিন থাকিব চিকেন চাওমিন পৰ্ক চাওমিন ফ্ৰাইড ৰাইচ মেগী চিজ মেগী চিকেন পকৰা লেগ পিচ এভৰিথিং বস্তু থাকিব আৰু কিছুমান বস্তু মই বাৰু কোৱা নাই এতিয়াও মই ডিছকাশ্যন কৰি আছোঁ মানে ফুডৰ লগত যাতে বস্তুটো আমি দিব পাৰোঁ ৰাইজক আৰু লগতে এইটো আমাৰ লোকেশ্যনটো হৈছে আমাৰ হাজাৰা আশ্ৰম কলদা ৰোড আমাৰ হাজাৰা আশ্ৰমখন নাপাওঁতে আমাৰ গছৰ তল বুলি এটা চক আছে এই চকটোতে মই এইখন আজি উদ্বোধন কৰা হৈছে ইয়াতে গতিকে অসমীয়া খাদ্য ইয়াৰ মানে গোটেইখিনি বস্তু ইয়াত পাব আপোনালোকে মানে ফাষ্ট ফুড আৰু মই লগতে শাৰদীয় শুভেচ্ছা আকৌ এবাৰ সকলোকে জ্ঞাপন কৰিছোঁ